নমস্কাৰ এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ দিব বিচাৰিছো নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিলে যদিও নতুন মন্ত্ৰীয়ে লাভ নকৰে দপ্তৰ নতুন মন্ত্ৰীক দপ্তৰ এতিয়াই বিতৰণ নকৰাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ কাম কাজ চাইহে কোন মন্ত্ৰী কি দপ্তৰ দিয়া হ'ব সেই সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিলে যদিও এতিয়াই কোনো ধৰণৰ দপ্তৰ বিতৰণ কৰা নহয় কোনো মন্ত্ৰীক দপ্তৰ বিতৰণ কৰিবলৈ ন্যূনতম এক সপ্তাহৰ সময় ল'ব মুখ্যমন্ত্ৰীয়ে হয়তো এক সপ্তাহৰ ভিতৰত মন্ত্ৰীসভা নতুনকৈ শপত লোৱা মন্ত্ৰী লাভ কৰিব পাৰে দপ্তৰ কিন্তু মন্ত্ৰীৰ কাম কাজ চাইহে কোনে কি কাম কৰিব পাৰিব সেই পৰ্যালোচনা কৰিহে দপ্তৰ বিতৰণৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিশ্চিতভাৱে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সবিশেষ দৰ্শকসকলৰ বাবে জনাইছো গুৰুত্বপূৰ্ণ খবৰ এতিয়াই নতুন মন্ত্ৰী লাভ নকৰে দপ্তৰ ডাঙৰ খবৰ এই মুহূৰ্তত মন্ত্ৰীৰ কাম কাজ চাইহে দপ্তৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে 7 দিনৰ ভিতৰতে চূড়ান্ত হ'ব মন্ত্ৰীৰ দপ্তৰ ডাঙৰ খবৰ আজি ঘোষণা হ'ব জিলাৰ অভিভাৱক মন্ত্ৰী কিন্তু দপ্তৰ বিতৰণ কৰা নহয় এতিয়াই নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিলে যদি দপ্তৰ নাপায় মিনিমাম এক সপ্তাহৰ সময় ল'ব মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ কাম কাজ চাইহে বিতৰণ কৰা হ'ব দপ্তৰ কোন মন্ত্ৰীয়ে কি বিভাগ চলাব পাৰিব সেয়া পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰীয়ে আৰু তাৰ পিছতে বিতৰণ কৰা হ'ব দপ্তৰ আৰু এই মুহূৰ্তত মন্ত্ৰীসভাৰ দপ্তৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া আহি পৰিছে আগবঢ়াইছো যে মন্ত্ৰীসভাৰ পোৰ্টফলিও আদি কেতিয়া দিয়া হ'ব অকণমান মই সময় ল'ম যাতে যোৱাবাৰ যিসকল মন্ত্ৰী দায়িত্বত আছিলে তেওঁলোকৰ কাম কাজ আৰু নতুন মন্ত্ৰীসকলে কোনটো এৰিয়াত বেছি ভালকৈ কাম কাজ কৰিব পাৰিব এই দুইটাই মই অকণমান খৰখেদা নকৰাকৈ অকণমান পৰ্যালোচনা কৰি দপ্তৰখিনি এলট কৰিম কিন্তু অহাকালিৰ ভিতৰত আমি অভিভাৱক মন্ত্ৰীৰ দায়িত্বখিনি আবণ্টন কৰি দিম যাতে মন্ত্ৰীসকলে বিভিন্ন জিলালৈ গৈ বান পৰিস্থিতি সম্পৰ্কীয় বিষয়বিলাক বুজ ল'ব পাৰে আৰু বান পৰিস্থিতিৰ বাবে জিলা প্ৰশাসনসমূহক সক্ৰিয় বা সষ্টম কৰাৰ ব্যৱস্থা কৰিব পাৰে নিশ্চয় জানিব খুজিব যে মন্ত্ৰীসভাৰ পোৰ্টফলিও আদি কেতিয়া দিয়া হ'ব অকণমান মই সময় ল'ম যাতে যোৱাবাৰ যিসকল মন্ত্ৰী দায়িত্বত আছিলে তেওঁলোকৰ কাম কাজ আৰু নতুন মন্ত্ৰীসকলে কোনটো এৰিয়াত বেছি ভালকৈ কাম কাজ কৰিব পাৰিব এই দুইটাই মই অকণমান খৰখেদা নকৰাকৈ অকণমান পৰ্যালোচনা কৰি দপ্তৰখিনি এলট কৰিম কিন্তু অহাকালিৰ ভিতৰত আমি অভিভাৱক মন্ত্ৰীৰ দায়িত্বখিনি আবণ্টন কৰি দিম যাতে মন্ত্ৰীসকলে বিভিন্ন জিলালৈ গৈ বান পৰিস্থিতি সম্পৰ্কীয় বিষয়বিলাক বুজ ল'ব পাৰে আৰু বান পৰিস্থিতিৰ বাবে জিলা প্ৰশাসনসমূহক সক্ৰিয় বা সষ্টম কৰাৰ ব্যৱস্থা কৰিব পাৰে যে মন্ত্ৰীসভাৰ পোৰ্টফলিও আদি কেতিয়া দিয়া হ'ব অকণমান মই সময় ল'ম যাতে যোৱাবাৰ যিসকল মন্ত্ৰী দায়িত্বত আছিলে তেওঁলোকৰ কাম কাজ আৰু নতুন মন্ত্ৰীসকলে কোনটো এৰিয়াত বেছি ভালকৈ কাম কাজ কৰিব পাৰিব এই দুইটাই মই অকণমান খৰখেদা নকৰাকৈ অকণমান পৰ্যালোচনা কৰি দপ্তৰখিনি এলট কৰিম কিন্তু অহাকালিৰ ভিতৰত আমি অভিভাৱক মন্ত্ৰীৰ দায়িত্বখিনি আবণ্টন কৰি দিম যাতে মন্ত্ৰীসকলে বিভিন্ন জিলালৈ গৈ বান পৰিস্থিতি সম্পৰ্কীয় বিষয়বিলাক বুজ ল'ব পাৰে আৰু বান পৰিস্থিতিৰ বাবে জিলা প্ৰশাসনসমূহক সক্ৰিয় বা সষ্টম কৰাৰ ব্যৱস্থা কৰিব পাৰে নিশ্চয় জানিব খুজিব যে মন্ত্ৰীসভাৰ পোৰ্টফলিও আদি কেতিয়া দিয়া হ'ব অকণমান মই সময় ল'ম যাতে যোৱাবাৰ যিসকল মন্ত্ৰী দায়িত্বত আছিলে তেওঁলোকৰ কাম কাজ আৰু নতুন মন্ত্ৰীসকলে কোনটো এৰিয়াত বেছি ভালকৈ কাম কাজ কৰিব পাৰিব এই দুইটাই মই অকণমান খৰখেদা নকৰাকৈ অকণমান পৰ্যালোচনা কৰি দপ্তৰখিনি
এলট কৰিম কিন্তু অহাকালিৰ ভিতৰত আমি অভিভাৱক মন্ত্ৰীৰ দায়িত্বখিনি আবণ্টন কৰি দিম যাতে মন্ত্ৰীসকলে বিভিন্ন জিলালৈ গৈ বান পৰিস্থিতি সম্পৰ্কীয় বিষয়বিলাক বুজ ল'ব পাৰে আৰু বান পৰিস্থিতিৰ বাবে জিলা প্ৰশাসনসমূহক সক্ৰিয় বা সষ্টম কৰাৰ ব্যৱস্থা কৰিব পাৰে।